Hello everyone, I hope all of you are doing great. So আজি মই ডিসকাস কৰিম যে আমাৰ ADRE 2.0 expected result আৰু appointment কেতিয়া হ'ব পাৰে। তো তাৰ কাৰণে আমি যোৱা বছৰ ADRE চাওঁ যে যোৱা বছৰ মানে ADRE 1.0 written exam হৈছিল 28 আগষ্ট আৰু এইবাৰ হৈছে 15 সেপ্টেম্বৰ, ঠিক আছে। আৰু writtenৰ ৰিজাল্ট দিছিলে 6 নৱেম্বৰ, মানে ADRE 1ত প্ৰায় 3 মাহমান পিছত দিছিলে ৰিজাল্ট। আৰু এইবাৰ কেতিয়া দিছে, এইবাৰ প্ৰায় 5 মাহমান পিছত দিছে, ঠিক আছে। আৰু ৰিটেন এক্সাম হৈ যোৱাৰ পিছত স্কিল টেষ্টটো ADRE 1.0 প্ৰায় 1.5 মাহমান পিছত দিছে, কিন্তু এইবাৰ প্ৰায় 3 মাহমান পিছত দিছে। সো আপুনি গম পাইছে যে এইবাৰ বস্তুখিনি অলপ স্লো হৈছে, ADRE 2.0 ত বস্তুখিনি অলপ স্লো হৈছে, মানে বেছি টাইম লৈ কৰি আছে, ঠিক আছে। স্কিল টেষ্টৰ পিছত ফাইনেল ৰিজাল্ট দিওঁতে, মানে ফাইনেল ৰিজাল্ট দিওঁতে প্ৰায় 3 মাহমান লগাইছিলে হা। আৰু এইবাৰ 2 জুলাইত আমি ধৰিছোঁ 2-3 এনেকুৱাত আছিল ন এইবাৰ স্কিল টেষ্ট। এইবাৰ এক্সপেক্টেড আমি ধৰিছোঁ ছেপ্টেম্বৰ, জুলাই, আগষ্ট, ছেপ্টেম্বৰ। এইটো ছেপ্টেম্বৰ মাহটো আমি কেনেকৈ আহিলোঁ সেইটো আমি ডিছকাছ কৰিম, ঠিক আছে। চ' যোৱা বছৰ আমাৰ জইনিং হৈছিলে ADRE 1.0 1 জুনত হৈছিলে হা, 1 জুনত জইনিং হৈছিলে। আৰু এইবাৰ 1 নৱেম্বৰ এক্সপেক্টেড। কেনেকৈ ক'লোঁ এইটো, কাৰণ এইবাৰ অলৰেডি এপইণ্টমেণ্ট কেতিয়া দিব সেই ডেটটো অলৰেডি CM ছাৰে কৈ দিছে যে 8 অক্টোবৰত দিব। তো 8 অক্টোবৰত দিলে 1 নৱেম্বৰত জইনিং হোৱাৰ আশা আছে। যোৱাবাৰ ADRE 1.0 23 মে'ত দিছিলে এপইণ্টমেণ্ট, কিন্তু মাত্ৰ এসপ্তাহ টাইম পাইছিলে, কাৰণ 1 তাৰিখে ইউজুৱেলি জইনিংবোৰ হয় চবতে। 1 বা কোনোবাই 2 তাৰিখে, মানে 15 দিন টাইম পায় আৰু 1ৰ পৰা 10-15লৈকে টাইম থাকে। চ' এইবাৰ তেনেকুৱাই কৰিব, 1 নৱেম্বৰৰ পৰা most probably 15 নৱেম্বৰলৈকে টাইম দিব জইন কৰিব। তো 8 অক্টোবৰ যদি এপইণ্টমেণ্ট অৰ্ডাৰবোৰ দিয়ে, তেতিয়াহ'লে ৰিজাল্ট তাৰ মোটামুটি 15-20 দিন আগত দি দিয়ে। চ' সেই হিচাপত এইবাৰ এক্সপেক্টেডটো হ'ল 15 ছেপ্টেম্বৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে পজিটিভলি। আৰু 5-10 দিন ইফাল সিফাল হ'ব পাৰে, বাট সেইটো টাইমতে দিব। আৰু এপইণ্টমেণ্ট অৰ্ডাৰবোৰ 8 অক্টোবৰত দিব আৰু 1 নৱেম্বৰত জইনিংবিলাক হ'ব, ঠিক আছে। থেংক ইউ।